কৈলাসচন্দ্ৰ তালুকাৰ সৰণী তোৰণৰ অৰ্ধাংগিনী সহধৰ্মিনী বীণাপাণি তালুকাৰক আমি চিনাকি কৰাই দিছিলোঁ। তেখেতৰ লগত আহিছে তেখেতৰ লগতে এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব বিচাৰিছে আৰু সম্বৰ্ধনা জনাব আমাৰ স্থায়ী নিৰ্মাণ সমিতিৰ প্ৰাক্তন সম্পাদক আমি ডক্টৰ কুলদীপ তালুকাৰক তেখেতৰ এই অনুষ্ঠানলৈ আহি মনোভাৱ কেনেকুৱা পালে, কি অসুবিধা পালে, খুব চমুকৈ মনোভাৱ ব্যক্ত কৰাৰ বাবে আমি সেৱা কৰিছোঁ। কৃষ্ণ এইবাৰ কেইবাটাও কাৰ্যসূচী ব্যতিক্ৰম ধৰি হৈছে, আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় লাগিব। মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী কয়াগুছি গাঁৱত আৰু এই কয়াগুছি গাঁৱতে দেখিবলৈ পোৱা গৈছে যি 25 জানুৱাৰীৰ পৰা দেখিবলৈ পোৱা গৈছে 27 জানুৱাৰীলৈ এই যি কয়াগুছি গাঁৱত 3 দিনীয়া কাৰ্যসূচীৰে গোপাল থান বোলপুখুৰীৰ পৰা কয়াগুছিত 63 সংখ্যক যি সনাতন ধৰ্মালোচনী সভাৰ আয়োজন কৰা হৈছে আৰু আজি যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে প্ৰথম কাৰ্যসূচীৰ ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰস্তুতি চলোৱা হৈছে আৰু আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে কিছু কাৰ্যসূচী ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ সমাপন কৰা হ'ল আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখাইছে যিহেতু আজি প্ৰথম কাৰ্যসূচী আৰু এই প্ৰথম কাৰ্যসূচীৰ যি নাম প্ৰসংগ অনুষ্ঠিত হৈ গ'ল, গীতাপাঠ অনুষ্ঠিত হৈ গ'ল আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল এই মুহূৰ্তত আৰু অহাকালি যি 26 জানুৱাৰীত ইয়াৰ যি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই মুহূৰ্তত যি প্ৰস্তুতি চলি আছে, যি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে আৰু মোৰ লগত এই মুহূৰ্তত উদ্যোক্তা সমিতি আছে। উদ্যোক্তা সমিতিৰ পৰা পোনে পোনে মন্তব্য ল'ব বিচাৰিম। জিয়াৰ উদযাপন সমিতিৰ সভাপতি আছে এই মুহূৰ্তত, সভাপতিৰ পৰা মন্তব্য ল'ব বিচাৰিম যিহেতু আজি প্ৰথম দিনৰ কাৰ্যসূচী কয়াগুছি যি গোপাল থান বোলপুখুৰী পাৰৰ যি 63 সংখ্যক সনাতন ধৰ্ম আলোচনী সভাৰ আজি প্ৰথম কাৰ্যসূচী সভাপতি আছে, কি ক'ব? কৃষ্ণ জয় জয়তে আমি সমূহ ভক্তবান ৰাইজক আমাৰ এই 63 সংখ্যক সনাতন ধৰ্মালোচনী সভা কয়াগুছি জিলা নলবাৰী আমাৰ এই ঠাইৰ পৰা আমি প্ৰতিজন ভক্তলৈ সেৱা ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, লগতে সেৱা জনাইছোঁ। আগন্তুক দিনত সকলো মানৱ জাতিৰ হৈ আমাৰ সনাতন ধৰ্মই যি মহান নীতি আদৰ্শ আগবঢ়াই আহিছে সেই নীতি আদৰ্শক সৰগত কৰি আমাৰ এই অনুষ্ঠানটো আজি 63 বছৰ পাৰ হ'ল আৰু আগন্তুক দিনতো এই আধ্যাত্মিক যিটো চিন্তা চৰ্চাৰ স্থলী আমাৰ এই সনাতন ধৰ্মালোচনী সভা, এই সভাৰ পৰাই যাতে এটা বাৰ্তা প্ৰেৰণ হয় সমাজ কল্যাণৰ বাবে আৰু আমাৰ নতুন প্ৰজন্মই আধ্যাত্মিক চিন্তা চৰ্চাত উদ্বুদ্ধ হৈ ভক্তি মাৰ্গ আৰু লগতে শিক্ষা দীক্ষা সংস্কৃতি গোটেইখিনিক সমন্বয় কৰি যাতে জাতিটোৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে এটা নতুন বাৰ্তা প্ৰেৰণ কৰে। আমাৰ এই সনাতন ধৰ্মৰ আজি আমি আশা কৰিছোঁ আৰু এই বাৰ্তাটোকে আমি প্ৰাধান্যতা দি আমি সকলো অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সকলোকে ঈশ্বৰৰ ওচৰত শৰণ লৈ আমি সেৱা জনাইছোঁ। কৃষ্ণ। দ্বিতীয় দিনৰ কাৰ্যসূচীত যিহেতু NB নিউজৰ CMD ছাৰ ইয়াতে উপস্থিত দিব দ্বিতীয় দিনৰ কাৰ্যসূচী, দ্বিতীয় দিনৰ কাৰ্যসূচী কি আছে আপোনালোকৰ? আমাৰ 12 মাঘ 26 জানুৱাৰী 2025 ৰবিবাৰ ৰাতিপুৱা 7 বজাত আছে আমাৰ বন্তি প্ৰজ্বলন কৰাৰ বাবে আমি ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাবক আমাৰ মহেশ বৰ্মা ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ। ৰাতিপুৱা 8 বজাত আমাৰ নাম প্ৰসংগ হ'ব, 9 বজাত স্মৃতি তৰ্পণ হ'ব, 9:30 বজাত ভেকশ্যন প্ৰতিযোগিতা থাকিব, ধৰ্মীয় আৰু কৃষ্টি সংস্কৃতি আধাৰত জড়িত কৰা আৰু 10 বজাত ৰাতিপুৱা আমি আমাৰ সকলোৰে আদৰৰ সন্মানীয় নিপেন দাস ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ এই যি আমাৰ প্ৰস্তুত হৈ থকা যিটো কাম চলি আছে আমাৰ এই ধৰ্মৰ ধ্বজা উত্তোলন কৰিব আৰু আমাৰ এই ধৰ্মৰ ধ্বজাটোৱেই সনাতন হিন্দু আমাৰ সমাজৰ
গোটেই জাতিটোৰ হকে এটা প্ৰতিনিধিত্ব আগবঢ়াই এটা শান্তিৰ বাতাবৰণ জনোৱাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। তেখেতে আহিম বুলি আমাক কৈছে, আমি সকলোৱে আশাৰে বাট চাই আছোঁ। এই ক্ষেত্ৰত তেখেতে আমাক যিখিনি সহযোগ আগবঢ়াইছে আহিম বুলি বা আমাৰ লগত যিখিনি যোগাযোগ কৰিছে, আমি গোটেই পৰিচালনা সমিতিয়ে এই অঞ্চলৰ ৰাইজৰ হৈ আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ তেখেতে দিয়া কথাৰ কাৰণে। তাৰপিছত আছে আমাৰ 10:30 বজাত ভাগৱত শোভাযাত্ৰা। আমি এনেকুৱা এখন ভাগৱত যিটো আমাৰ গোটেই মানৱ জাতিৰ আত্মাস্বৰূপ ঈশ্বৰ প্ৰদত্ত যিটো ভগৱানৰ মুখৰ বাণী শ্ৰীমদ ভাগৱত, এই শ্ৰীমদ ভাগৱতক আমি সৰগত কৰি আমাৰ এই ৰাইজে আমি শোভাযাত্ৰা আগবঢ়াম। এই শোভাযাত্ৰাই আমাৰ এই বৃহত্তৰ অঞ্চলত আমাৰ ৰাইজৰ এটা গোটেই ভাগৱতক সন্মান কৰে, মানৱ জাতিৰ কল্যাণৰ ক্ষেত্ৰত সকলোৱে সেৱা লয়। তাৰে পিছত আছে আমাৰ বিভিন্ন কাৰ্যসূচী, এই কাৰ্যসূচীখিনি আমাৰ চলি থাকিব। তাৰপিছত আমি দুপৰীয়া মুখ্য উদ্দেশ্য হ'ল আমাৰ ইয়াত মহাভোগ চলিব। প্ৰায় 10-12 হাজাৰ মানুহে একেলগে বহি আমাৰ ঈশ্বৰৰ প্ৰসাদ মহাভোগ গ্ৰহণ কৰিব। তাৰপিছত আমাৰ ধেমাজি আঞ্চলিক দিহানাম দলৰ নাম পৰিৱেশন হ'ব 2 বজাত। সন্ধিয়া আমাৰ 7 বজাত সাংস্কৃতিক বিচিত্ৰ আছে। 8 বজাত ৰাজগুৰু মিনি থিয়েটাৰৰ দ্বাৰা নাট অভিনয় হ'ব। তাৰে পিছত নিশা 9 বজাত আমি কাৰ্যনিৰ্বাহকৰ বৈঠক কৰিম, যাতে আমি এই 63 সংখ্যক বৈঠকৰ 64-65 অহা বছৰ কেইটিৰ প্ৰস্তুতি ইয়াতকৈ যাতে আমি ভাল কৰিব পাৰোঁ আৰু আমি আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক চিন্তা চৰ্চা, সনাতন ধৰ্ম, পিতৃ মাতৃ, ঈশ্বৰ গোটেইখিনি সমন্বয় কৰি এটা সুস্থ মানৱ জীৱন লৈ আমাৰ মানৱ জীৱনৰ যিটো প্ৰমূল্যবোধ, এই প্ৰমূল্যবোধক উদ্বুদ্ধ কৰাৰ কাৰণে আমি এটা নতুন পৰিকল্পনাৰে এই বস্তুখিনি আধুনিক পদ্ধতিৰে আগবঢ়াই লৈ গৈছোঁ, যাতে আমাৰ এটা শান্তিৰ বাতাবৰণেৰে সমাজখন সুখী হয়, শান্তিৰে থাকিব পাৰে। ইয়াকে কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত এটি প্ৰাৰ্থনা জনাই আমি সেৱা জনালোঁ। ধন্যবাদ জনাইছোঁ। যিহেতু আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ NB নিউজৰ যি CMD ছাৰ নিপেন দাস ছাৰ ইয়াতে উপস্থিত হ'ব। আৰু দ্বিতীয় দিনৰ বিশেষ কাৰ্যসূচী কি আছে আমি উদ্যোক্তাৰ পৰা কিছু জানিব বিচাৰিম। নমস্কাৰ, ধন্যবাদ। কয়াগুছি বলপুখুৰী পাৰ ধৰ্মালোচনী সভাৰ তৰফৰ পৰা NB নিউজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। অহাকালি 12 মাঘৰ পিছত 13 মাঘ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব আমাৰ কাৰ্যসূচী। তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী আছে 7 বজাত বন্তি প্ৰজ্বলন হ'ব। 3 দিনৰ প্ৰতিটো পুৱাই আমাৰ বন্তি প্ৰজ্বলন হয়। তাৰপাছত ৰাতিপুৱা 10 বজাত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা হ'ব। দিহানাম প্ৰতিযোগিতাৰ পাছত দিহানাম প্ৰতিযোগিতাৰ সঞ্চালিকা হিচাপে আহিব আমাৰ অসমৰ স্বনামধন্য এগৰাকী ব্যক্তি শ্ৰীযুতা অমিয়া নেওগ বাইদেউ। তাৰপাছত আমাৰ আবেলি 2 বজাত এই 63 সংখ্যক ধৰ্মালোচনী সভাৰ যিটো মুখ্য কাৰ্যসূচী সনাতন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। তাত নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুতা এঞ্জেলা চাংমাই বাইদেউক। তেওঁ আহিম বুলি কথা দিছে। ৰাতি নিশা 9 বজাত আমাৰ মানে ইয়াত নাগাৰা নাম পৰিৱেশন হ'ব। এই 3 দিনীয়া কাৰ্যসূচীৰ পাছত আমাৰ মানে অনুষ্ঠান নিশা 9 বজাত কাৰ্যনিৰ্বাহকৰ তৃতীয় বৈঠকৰ পাছত আমাৰ অনুষ্ঠান সমাপ্ত হ'ব। ধন্যবাদ জনাইছোঁ। যিহেতু 3 দিনীয়া কাৰ্যসূচীৰে এই যে ধৰ্মালোচনী সভাৰ আয়োজন কৰা হৈছে, দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ গঢ়ি উঠিছে আজিৰে পৰা। যি 3 দিনীয়া কাৰ্যসূচীৰে এই ধৰ্মালোচনী সভাত কি ক'ব? ধন্যবাদ। সঁচাকৈ এই 3 দিনৰ ইয়াত যি মানে আমাৰ শ্ৰী শ্ৰী গোপাল থান কয়াগুছি বলপুখুৰী পাৰ বৈকুণ্ঠ ধামত পৰিণত হ'ব। কাৰণ ইয়াত এই অঞ্চলৰ সমূহ ভক্তবান ৰাইজে হিয়া উজাৰি ইয়াত হৰিৰ গুণানুকীৰ্তনেৰে এই 3 দিন ইয়াতে পাৰ কৰিব। আৰু এই যি আমাৰ সনাতন ধৰ্মালোচনী সভা আজিৰ পৰা 63 বছৰ আগতে কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে এটা চিন্তা চৰ্চা কৰিছিল যে দেশত যদি আধ্যাত্মিক চিন্তা চৰ্চাৰে যুৱ প্ৰজন্মক আগবঢ়াই নিয়াটো একদম বাঞ্ছনীয় কথা। আৰু এই মাধ্যমেৰে যদি আমি যুৱচামক আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহে ভৱিষ্যতে আমাৰ দেশত যি আজি বৰ্তমান এই আজি 21 শতিকাৰ যি তাৰমানে ড্ৰাগছ, মদ, ভাং এইবিলাকেৰে যুৱচাম যি উশৃংখলত পৰিণত হৈছে, পশ্চিমীয়া সভ্যতাক আঁকোৱালি লৈছে। কিন্তু যদি আমাৰ এই সনাতন ধৰ্মালোচনী সভাৰ মাধ্যমেদি আমাৰ যি আধ্যাত্মিকতাৰ চিন্তা চৰ্চা, ইয়াৰ মাধ্যমেদি যদি আমি আজি যুৱ প্ৰজন্মক আমি ধৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতে আমাৰ এই
অসম ভূমি তথা আমাৰ অসমীয়া জাতি বা ভাৰতবৰ্ষৰ আমি গোটেই জাতিটো আজি আমি শুদ্ধ পথেৰে পৰিচালিত হৈ থাকিব পাৰিম সেই আশাৰে আজিৰ পৰা 63 বছৰ আগতে এই মহান পুৰুষাৰ্থ ব্যক্তিসকলে এই চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটি জন্ম দিছিল তাৰ কাৰণে আমি তেখেতসকলক আজি চিৰকৃতজ্ঞ